হ্যালো ভিউয়ার্স, ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল। আশা করি আপনারা সবাই ভালো আছে। সো আজিৰ ভিডিঅ'ত আমি 4500 এলপিপি টপিকটো লৈ বহুত কেইটা বস্তুৰ ওপৰত আলোচনা কৰিম। সো এই টপিক কেইটা মেইনলি 4500 যে থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট এতিয়ালৈকে কিয় জাৰি হোৱা নাই বা DWE কিয় বস্তুবিলাক ইমান লেহেমীয়া কৰি আছে। সো গোটেইবিলাক বস্তু আজি এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়াহ'লে আপোনালোকৰ মাইণ্ডত যি কনফিউজন আছে গোটেইবিলাক দূৰ হৈ যাব। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো আজিৰ আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে যে থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট কেতিয়া আহিব। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো আলোচনা কৰিম। তাৰপিছত কিয় ইমান লেট হৈ আছে বস্তুবিলাক, যে ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্ট জাৰি কৰা হ'ল, ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টত জাৰি কৰি কামবিলাকো চেছ পালে। তো যেহেতু মিডিলত বহুত কেইটা ষ্টুডেণ্টৰ নাম অহা নাই, চ' এই সকলে ভাবিছিল যে থাৰ্ড ভেৰিফিকেশ্যন লিষ্টটো জাৰি কৰিব আৰু তাতে সিহঁতৰ নাম থাকিব। চ' এতিয়ালৈকে কিয় বস্তুবিলাক হোৱা নাই, এইটো আমি আলোচনা কৰিম যে ইমান কিয় লেট হৈ আছে। তাৰপিছত প্ৰভিশ্যনেল মেৰিট লিষ্ট দিব নে তৃতীয় লিষ্টটো জাৰি কৰিব। চ' বহুতে কনফিউজনত আছে যে হয়তো DWE প্ৰভিশ্যনেল মেৰিট লিষ্টটো জাৰি কৰিব আৰু তৃতীয় লিষ্টটো জাৰি নকৰে, আৰু বহুতে কৈ আছে যে তৃতীয় ভেৰিফিকেশ্যন লিষ্টটো জাৰি কৰিব, তাৰপিছতে প্ৰভিশ্যনেল মেৰিট লিষ্টটো দিব। ত' এইটো লৈ বহুতৰে এটা মাজত কনফিউজনৰ ক্ৰিয়েট হৈছে। চ' আজিৰ ভিডিঅ'ত আমি গোটেইবিলাক পইণ্টবিলাক লৈছোঁ, বা তিনিটা পইণ্টেই লৈছোঁ, যিটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তো আৰু গোটেইবিলাক বস্তু আমি এটা এটাকে আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো ভালকে চাব। চ' আজিৰ আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে যে থাৰ্ড লিষ্ট কেতিয়া আহিব। চ' মই আপোনালোকক ক'ব বিচাৰোঁ, যিহেতু ইমান দিন এটা চিটেড এক্সাম চলি আছিল, আপোনালোকে ইতিমধ্যে জানে। ইয়াতে বহুতবিলাক কেণ্ডিডেটৰ এক্সামো আছিল। চ' চিটেড এক্সামটো আছিল মেইনলি আমাৰ 7 and 8 ফেব্ৰুৱাৰী। তো এইটো দুটা দিন জাৰি কৰা হৈছিল যে চিটেডৰ কেণ্ডিডেটসকলৰ কাৰণে। এই চিটেড দিয়া কেণ্ডিডেটসকলেও আমাৰ যে 4500 এটা কেণ্ডিডেট হয়। চ' সিহঁতৰ কাৰণে ভাবি হয়তো DWE কামবিলাক অলপ বন্ধ ৰাখিছে। ঠিক আছে। তাৰপিছত আমাৰ SRD এটা নটিচ জাৰি কৰা হৈছে। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত যিবিলাক কেণ্ডিডেটৰ নাম উইথহেল্ড আহিছে, সেইবিলাক ষ্টুডেণ্টক 9 and 10 ফেব্ৰুৱাৰীত কি হৈছে, সিহঁতক DWE ভিজিট কৰিবলৈ কৈছে সিহঁতৰ ডকুমেণ্টছ লৈ। তো এই দুটা কাৰণৰ ফলতে কি হৈছে, আমি ভাবি লৈছো বা আমি এটা এজাম্পশ্যন কৰি আছো, এইটো মানে চিয়ৰ নহয় যে এইটো কাৰণেই যে হৈছে। কিন্তু মই ক'ব বিচাৰো, যিহেতু মই যিবিলাক কথা কৈ আছো এইবিলাক অলপ মিলি গৈছে, 95%, 100% কোৱা নাই, 95% মিলি গৈছে। চ' এই দুটা কাৰণৰ ফলতে মই ভাবি আছো যে থাৰ্ড যিটো ভেৰিফিকেশ্যন লিষ্টৰ কামবিলাক অলপ লেহেমীয়া হৈছে। কিন্তু মই এতিয়া ক'ব বিচাৰো, যদি আজি কিমান তাৰিখ, 9 আৰু 10 তাৰিখৰ ভিতৰত যদি DWEৰ পৰা কিবা এটা নটিচ নাহে, তেতিয়া আপোনালোকে নিজৰ কামবিলাক কৰিব লাগিব। ঠিক আছে। নিজৰ কাম মানে কি হ'ল, আপোনালোকে CM ছাৰৰ লগত লগ কৰিব লাগিব, সিহঁতক কি কৰি মেমৰেণ্ডাম এটা দিব লাগিব, বা যেতিয়া আপোনালোকে CM ছাৰ যেতিয়া ক'তবা যায়, তেতিয়া আপোনালোকে কি কৰিব, ছাৰক এটা এপ্লিকেশ্যন দিব বা নিজৰ মনৰ কথাটো ভালকে ক'ব। তেতিয়া সিহঁতে বস্তুটো অলপ ফ'কাছত আহে, বা শিক্ষামন্ত্ৰীৰ লগত আপোনালোকে লগ কৰিব পাৰে। ঠিক আছে। আৰু DWE ভিজিট কৰি এতিয়া লাভ নাই, যিহেতু এতিয়া কামবিলাক চলি আছে। সিহঁতে এতিয়া মানে কৈ নিদিয়ে যে 4500 কামবিলাক কেতিয়া হ'ব নে কেতিয়া হ'ব, এইবিলাক কাম সিহঁতে এতিয়া নকয়। চ' আপোনালোকে মই মেইনলি ক'ব বিচাৰো যে CM ছাৰৰ লগত আপোনালোকে লগ কৰক আৰু সিহঁতক কি কৰা, এটা মেমৰেণ্ডাম দিয়ক, তেতিয়া আপোনালোকৰ কামবিলাক জলদি হ'ব। ঠিক আছে। চ' মই ক'ব বিচাৰো, যদি আজি 9 আৰু 10ৰ ভিতৰত যদি থাৰ্ড ভেৰিফিকেশ্যন লিষ্টৰ কিবা নটিচ নাহে, তেতিয়াহ'লে আপোনালোকে যিবিলাক কাম মই ক'বলৈ ক'লো আপোনালোকে কামবিলাক কৰিব। চ' আৰু এটা কাম কৰিব পাৰে, যিহেতু CM ছাৰে মিডিলত লাইভত আহি থাকে। চ' লাইভত আপোনালোকে কি কৰিব, 4500 কথাটো কৈ থাকিব, তেতিয়া সিহঁতেও এই বস্তুটো ফ'কাছত আহে বা বস্তুবিলাক চাই, তেতিয়া সিহঁতৰ কথাবিলাক DWEক জনাই, তেতিয়া DWE কামবিলাক ফটাফট কৰি থাকিব। ঠিক আছে। যিহেতু আমাৰ CM ছাৰৰ কথাৰ ওপৰতে গোটেইবিলাক কাম হৈ থাকে, চ' আপোনালোকে মেইনলি মই ক'ব বিচাৰো যে CM ছাৰৰ লগতে কিবা আপোনালোকে লগ কৰক, বা মেমৰেণ্ডাম দিয়ক, বা লাইভত গৈ কমেণ্ট কৰক। ঠিক আছে। ইয়াৰ পিছত 2 নম্বৰ পইণ্টটো, কিয় ইমান লেট হৈ আছে। চ' লেটৰ মই কাৰণ দুটা কৈ দিলো, যে চিটেড এক্সাম আৰু SRDৰ কাৰণে চাগে লেট হৈ আছে, এইটো কৈ দিলো।
এতিয়া 3 নম্বৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। বহুতে কৈ আছে যে প্ৰভিজনেল মেৰিট লিষ্ট ডাইৰেক্ট জাৰি কৰিব আৰু তৃতীয় ভেৰিফিকেশ্যন লিষ্টটো জাৰি নকৰে, আৰু বহুতে কৈ আছে তৃতীয় ভেৰিফিকেশ্যন লিষ্টটো জাৰি কৰিব আৰু তাৰ পিছতে প্ৰভিজনেল মেৰিট লিষ্ট জাৰি কৰা হ'ব। চ' যেহেতু আজি আৰু কালিৰ ভিতৰত যদি কিবা নটিফিকেশ্যন নাহে, তেতিয়া মই ক'ব বিচাৰো যে হয়তো কিবা 70% চান্স আছে যে, মই ইয়াতে লিখি দিওঁ 70% আৰু 30%, যে 70% আৰু 30% কি হয়, 70% চান্স আছে যে প্ৰভিজনেল মেৰিট লিষ্ট এটা জাৰি কৰি দিব, কিয়নো আমাৰ মিডিলত এতিয়া আৰু টাইম নাই। যেহেতু ফেব্ৰুৱাৰী মাহ যাবলৈ ধৰিছে আৰু কোড অফ কণ্ডাক্ট লাগি যাব 27 বা 27 আগতে। চ' মই ক'ব বিচাৰো যে এতিয়া হয়তো DWE প্ৰভিজনেল মেৰিট লিষ্টৰ কাৰণে কাম কৰি আছে। চ' আপোনালোকে চিন্তা হ'ব নালাগে যে প্ৰভিজনেল মেৰিট লিষ্ট আহিলে যে আমাৰ কাৰণে বেয়া হ'ব, এইটো নহয়। প্ৰভিজনেল মেৰিট লিষ্ট আহিলেও কি হ'ব, মিডিলত যি গেপবিলাক আছিল, এই গেপত যিবিলাক কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হোৱা নাই, এইবিলাকৰ লাষ্টত কি লিখা থাকিব, PDB, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। ঠিক আছে, চ' আপোনালোকে চিন্তা হ'ব নালাগে যে প্ৰভিজনেল মেৰিট লিষ্ট আহিলে যে আমাৰ নামটো এড নহয়, আৰু ইয়ালৈ চিন্তা কৰিব নালাগে। চ' আপোনালোকৰ কি হয়, যদি প্ৰভিজনেল মেৰিট লিষ্ট জাৰি কৰে, এইটো আপোনালোকৰ কাৰণে এটা ভাল হ'ব যে তৃতীয় লিষ্ট জাৰি নকৰিলেও আপোনালোকৰ নামবিলাক প্ৰভিজনেল মেৰিট লিষ্টত এড হৈ যাব, কিন্তু তাৰ চাইডত কি লেখা থাকিব, PDB। আৰু 30% হৈছে যে থাৰ্ড লিষ্ট জাৰি কৰিব পাৰে, থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট জাৰি কৰিব পাৰে। চ' মই এতিয়া ক'ব বিচাৰো, যেহেতু বৰ্তমান সময়ত এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে, চ' মেইনলি মই 70% লোৱাৰ কাৰণ হৈছে যে এইটোৱেই, যে প্ৰভিজনেল মেৰিট লিষ্ট এতিয়া জাৰি কৰিলে মোৰ হিচাপত ভাল হ'ব। এতিয়া আপোনালোকৰ মাইণ্ডৰ লগত বস্তুবিলাক নিমিলাব পাৰে, চ' বহুতে মোক বেয়া কথাও ক'ব পাৰে, কিন্তু মই আপোনালোকক ক'ব বিচাৰো, যেহেতু আপোনালোকে এজন ফিউচাৰ টিচাৰ হ'বলৈ যাই আছে, আপোনালোকে বস্তুবিলাক অলপ এনালাইচিছ কৰিব। ঠিক আছে, এনালাইচিছ কৰাৰ কাৰণটো হৈছে, আপোনালোকে ভাবিব যে তৃতীয় লিষ্ট আহিলেই আমাৰ নামটো এড হৈ যাব, এনেকা নহয়। প্ৰভিজনেল মেৰিট লিষ্টত আপোনালোকৰ নাম এড হ'ব পাৰে, চ' এইটোলৈ আপোনালোকে চিন্তা কৰিব নালাগে। মিডিলত যি ফেজবিলাক আছে, DWE এইটোলৈ মই চাগে ভাবি আছো যে সিহঁতে এইটোলৈ কাম কৰি আছে, যে যেহেতু ফাৰ্ষ্ট আৰু ছেকেণ্ড লিষ্টৰ কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হৈ গ'ল, থাৰ্ড ভেৰিফিকেশ্যন যিবিলাক কেণ্ডিডেটৰ নাম মানে এড কৰিব লাগে, বা যিসকলৰ কেণ্ডিডেট এবচেণ্ট আছে, এইবিলাক গোটেইবিলাক ষ্টুডেণ্টক মিলাই কেনে সিহঁতে এটা ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট জাৰি কৰিব। ঠিক আছে, আৰু তাতে যিবিলাক কেণ্ডিডেটৰ মাৰ্কছ ভালে আছে বা অলপ কম থাকিলেও সিহঁতক এড কৰি ল'ব। চ' মই এতিয়া আপোনালোকক ক'ব বিচাৰো যে বস্তুবিলাক অলপ আপোনালোকে বুজিব। আপোনালোকে মেইনলি তৃতীয় লিষ্টতকৈ প্ৰভিজনেল মেৰিট লিষ্ট দিয়াৰ কাৰণে ফ'কাছ কৰক। তেতিয়াহ'লে আপোনাৰ কি হ'ব, যদি আপোনালোকে এটা বস্তু ভাবি ল'বা, যদি তৃতীয় লিষ্ট জাৰি কৰে, তেতিয়াহ'লেও আপোনালোকে ভেৰিফিকেশ্যন যাব লাগিব, টাইমটো বহুত যাব। তেতিয়া কি হ'ব, আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট দিয়াত কামবিলাক আৰু লেহেমীয়া হৈ থাকিব, আৰু যেহেতু টাইমেই নাই, ত' বস্তুবিলাক তেতিয়া আৰু বেয়া হৈ যাব। চ' মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰো, যিবিলাক কেণ্ডিডেটে আছে অলপ বস্তুবিলাক ভালকে বুজি পায়, এইবিলাক কেণ্ডিডেটক ক'ব বিচাৰো যে আপোনালোকে তৃতীয় লিষ্টতকৈ ফাৰ্ষ্ট মেৰিট লিষ্ট দিয়াৰ কাৰণে, প্ৰভিজনেল মেৰিট দিয়াৰ কাৰণে জোৰ দিয়ক। তেতিয়াই কি হ'ব, আপোনালোকৰ যদি ভাল মাৰ্ক থাকে, আপোনালোকে চিন্তাই কৰিব নালাগে, ফাৰ্ষ্ট মেৰিট লিষ্টত আপোনালোকৰ নামবিলাক এড হৈ থাকিব, কিন্তু চাইডত লিখা থাকিব PDB। তেতিয়া আপোনালোকে এদিনৰ কাৰণে ডেট জাৰি কৰি দিব যে আপোনালোকে আহক আৰু ডকুমেণ্টবিলাক ছাবমিট কৰক, আৰু চাকৰিটো আপোনালোকৰ হৈ যাব। চ' মেইন টপিকটো হ'ল যে এতিয়া আপোনালোকে তৃতীয় লিষ্টতকৈ প্ৰভিজনেল মেৰিট লিষ্টৰ ওপৰত আপোনালোকৰ কথাবিলাক অলপ ফ'কাছ কৰক, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। চ' আশা কৰো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গোটেইবিলাক বস্তু বুজিবলৈ সক্ষম হৈছে, যে থাৰ্ড ভেৰিফিকেশ্যন কেতিয়া অহাৰ সম্ভাৱনা আছে, যদি নাহে কি কৰিব লাগিব, ইমান লেট কিয় আহিছিল, মই দুটা ৰিজন দিছো, আৰু 3 নম্বৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে অলপ বস্তুবিলাক বুজিবলৈ চেষ্টা কৰিব। চ' আজিৰ কাৰণে ইমানেই, থেংক ইউ।